সঁহাৰি ভাল স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে আৰু ৰাইজেতো ডিচিশ্যনে লৈছে ইতিমধ্যে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰটো প্ৰধানমন্ত্ৰী বনাবই লাগিব আৰু মুখ্যমন্ত্ৰী মহোদয়ে ইমান উন্নয়নমূলক কামবিলাক কৰি আছে এইবিলাকৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব লাগিব আৰু সেইকাৰণে যোৰহাটৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ৰাইজে মোক জিকাই পঠাব সেই বিশ্বাসটো আছে 100%। 19 তাৰিখৰ দিনটো আহিলে সকলোৱে ভোট দিবলৈ যাব আৰু 4 তাৰিখে গণনা হ'ব ৰিজাল্টটো ওলাব। আজি 12খন মিটিং কৰিম 12খন। ভোট কিয় দিব লাগে ইতিমধ্যে সভাই সমিতি আমি কৈ আছোঁ যে যোৱা 10টা বছৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষক যেনেধৰণে আগবঢ়াই নিবৰ কাৰণে প্ৰয়াস কৰিছে এই কথাখিনি আমি কৈছোঁ। 2014 চনৰ আগৰ ভাৰতবৰ্ষ 2014 চনৰ পিছৰ ভাৰতবৰ্ষ আমি গোটেই কথাখিনি কল্পনা কৰিবলৈ কৈছোঁ ৰাইজক কিমান উন্নয়নমূলক কামবিলাক চলি আছে। আজি যদি আপোনালোকে চায় যে আমাৰ অমৃত ভাৰত ষ্টেচন বনি আছে আমাৰ ইয়াতে এতিয়া নৰ্থ ইষ্টত আমাৰ 49টা ৰেল ষ্টেচন আমি বিশ্বমানৰ ষ্টেচন আমি পাবৰ কাৰণে সক্ষম হৈছোঁ। স্বাধীনতাৰ পিছত এই কামবিলাক কোনোবাই কৰিছিল নে? কোনোটো কৰা নাই। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এই কামবিলাক হৈ আছে। এইবাৰ প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে আমাৰ বাকী যিকেইটা ষ্টেচন আছে সেই ষ্টেচনকেইটা আমি বিশ্বমানৰ ষ্টেচন আমি পাবৰ কাৰণে সক্ষম হ'ম। অত্যাধুনিক ষ্টেচন নিৰ্মাণ কৰিবৰ কাৰণে ব্যৱস্থা হৈ আছে। আমাৰ ইয়াতে এতিয়া মোৰ লোকসভা সমষ্টিৰ ভিতৰতে আমগুৰি নিৰ্মাণ হৈ আছে, মোৰ লোকসভা সমষ্টিৰ ভিতৰতে শিৱসাগৰ হৈ আছে, লোকসভা সমষ্টিৰ ভিতৰতে মোৰ মৰিয়নি হৈ আছে। ঠিক তেনেধৰণে কেইবাটাও ষ্টেচন, শিৱসাগৰ ষ্টেচন, শিমলুগুৰি ষ্টেচন, আমগুৰি ষ্টেচন, মৰিয়নি ষ্টেচন এইবিলাকৰ কাম চলি আছে। বিশ্বমানৰ ষ্টেচন হ'ব। এইবিলাক কামটো আগতে কেতিয়াও হোৱা নাছিল। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকে দেখিছে যে বিকাশৰ যাত্ৰা আৰম্ভ কৰিছে। হাজাৰ হাজাৰ কোটি টকা প্ৰতিখন জিলাত এতিয়া খৰচ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। এই যিমানবিলাক উন্নয়নমূলক কাম চলি আছে, যিমানবিলাক বিকাশৰ যাত্ৰাৰ কাম চলি আছে, আমি ৰাইজৰ ওচৰলৈ সেইখিনি বাৰ্তা লৈ যাব বিচাৰিছোঁ। আমাৰ বাৰ্তাটো হ'ব যে উন্নয়ন, আমি অসমখনৰ উন্নয়ন কৰিম, আমাৰ সমষ্টি আমি উন্নয়ন কৰিম। সেই বাৰ্তাই আমি ৰাইজৰ আগত দিব বিচাৰিছোঁ। কি হৈছে ৰাইজৰ আগত কৈছোঁ আৰু কৈছে এইবিলাক কাম খৰতকীয়াভাৱে আগুৱাই লৈ যাবৰ কাৰণেই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজে ভোট প্ৰদান কৰিব লাগে। নিবনুৱা সমস্যা আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰত ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। আজি আপোনালোকে দেখিছে যে কেইদিনমানৰ আগতে আমি জাগিৰ ৰোডত ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী তাত নিৰ্মাণ কৰা হৈছে। তাত আমাৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালী তাত নিবনুৱা ল'ৰা ছোৱালী তাত সংস্থাপিত হ'ব। তেনেধৰণে অসমতে কামবিলাক চলি আছে। আজি আপোনালোকে নুমলীগড় দেখিছে। আগতে 3 মিলিয়ন মেট্ৰিক টন আছিলে নুমলীগড়। আমি আন্দোলন কৰিবলগীয়া হোৱা নাই এতিয়া। 3 মিলিয়ন মেট্ৰিক টনৰ পৰা নুমলীগড় ৰিফাইনাৰী এতিয়া 9 মিলিয়ন মেট্ৰিক টনলৈ উন্নীতকৰণ কৰা হ'ল। এই যে 9 মিলিয়ন মেট্ৰিক টন কৰা হ'ল তাততো বহু ল'ৰা ছোৱালী আমাৰ ইয়াত সংস্থাপিত হ'ব। আজি ডিগবৈ ৰিফাইনাৰী আগতে 0.65 মিলিয়ন মেট্ৰিক টন আছিল, এইবাৰ সেইটো 1 মিলিয়ন মেট্ৰিক টনলৈ উন্নীতকৰণ কৰা হ'ল। তাতো আমাৰ বহু ল'ৰা ছোৱালী তাত সংস্থাপিত হ'বৰ কাৰণে সক্ষম হ'ব। আজি নামৰূপ আছাম পেট্ৰকেমিকেল নতুনকৈ 1400 কোটি টকাৰে নিৰ্মাণ কৰা হ'ল। নতুন এটা তাতে আছাম পেট্ৰকেমিকেলছৰ নতুন ইউনিট গঠন কৰা হ'ল। তাতো বহুত ল'ৰা ছোৱালী আমাৰ এতিয়া চাকৰি পাই আছে। নিবনুৱা সমস্যা সমাধান কৰিবৰ কাৰণে তেনেধৰণে ব্যৱস্থা চলি আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে 1 লাখ চাকৰি দিম বুলি ঘোষণা কৰিছিলে। এতিয়া কৈছে 1 লাখ নহয় 1,40,000 দিব। 1 লাখ অলৰেডি দিয়া হৈ গৈছে, 96,000 হৈ গ'ল। বাকী আৰু 45,000 সেইখিনি এতিয়া দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। অৰ্থাৎ নিবনুৱা সমস্যা সমাধানৰ কাৰণে চৰকাৰে পদক্ষেপ লৈ আছে। আৰু আপোনালোকে দেখিছে যে আমাৰ এতিয়া চাকৰি মেলা হৈ আছে। কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষত চাকৰি মেলা চলি আছে। অসমতো চাকৰি মেলা হৈ আছে, য'ত নেকি কেন্দ্ৰীয় মন্ত্ৰীসকলে তাত অংশগ্ৰহণ কৰি আছে। সেইকাৰণে এইখিনি ক্ষেত্ৰত সদায় আমাৰ চৰকাৰ বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰি আছে। ভৱিষ্যতেতো এই পদক্ষেপ থাকিব। সেইটো ডেফিনেটলি আমি বিধায়ক ডাঙৰীয়াৰ লগতো কথা পাতিব লাগিব। বিধায়ক ডাঙৰীয়াৰ লগত কথা পাতি এইখিনি কেনেকৈ আগবঢ়াব লাগে ব্যৱস্থা থাকিব। মাজুলী ৰাইজৰ সঁহাৰি ভাল, কাৰণ মাজুলী এবাৰ নতুনকৈ যোৰহাট লোকসভালৈকে আহিছে। সকলো শ্ৰেণীৰ ৰাইজে ভোট দিব, তাত সকলোৱে একদম ভোট দিবৰ কাৰণে আগ্ৰহী হৈ আছে। কংগ্ৰেছৰ পৰাতো অকল মানস বৰা বুলিয়ে নহয়, সকলোতো আহিয়ে আছে। আজিও আমাৰ ইয়াতো আজি বহুতে যোগদান কৰি আছে। এইটো যোগদান পৰ্ব চলিয়ে থাকিব। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102
অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী